नरेंद्र मोदी जी, नरेंद्र मोदी जी, अमित शाह जी, हिमंत बिश्व शर्मा डांगरिया, भास्कर शर्मा डांगरिया, लोकसभा निर्वाचन हब। এই নির্বাচনত আমি নরেন্দ্র মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিব লাগিব আৰু সেই নিমিত্তে আপোনালোকৰ বহুমূলীয়া ভোট পদুম ফুলৰ চলি দিব লাগিব। হয়নে? আমি কাক প্ৰধানমন্ত্ৰী বনাম? নৰেন্দ্ৰ মোদী ডাঙৰীয়া। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বৰিষ্ঠ নেতৃত্বৰ কাৰণে যোৱা 10 বছৰ আমাৰ বিমল বৰা ডাঙৰীয়াই কৈছে যে 2014 চনৰ আগৰ ভাৰতবৰ্ষ 2014 চনৰ আগৰ অসম এতিয়া নাপায়। এতিয়া সামগ্ৰিকভাৱে দেশৰ যি উন্নয়ন হৈছে, অসমৰ উন্নয়ন হৈছে, ডিব্ৰুগড়ৰ উন্নয়ন হৈছে, মাৰ্ঘেৰিটাবাসীৰ উন্নয়ন হৈছে। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বৰিষ্ঠ নেতৃত্বৰ কাৰণে 43 কোটি মহিলাই জন ধন যোজনাত একাউণ্ট খুলিবলৈ সক্ষম হৈছে। জিৰ' বেলেঞ্চ একাউণ্ট, মোদী একাউণ্ট খুলিছিলে নে আপোনালোকে? খুলিছিলে? তো তাৰ কাৰ চৰকাৰ আছিলে? কংগ্ৰেছৰ চৰকাৰ আছিলে। মনমোহন সিং ডাঙৰীয়া এইখন দেশৰ প্ৰধানমন্ত্ৰী পদ হৈছে, তেওঁ পাহৰি গৈছে। তেওঁ গভৰ্ণৰ অফ ইণ্ডিয়াৰ দিছিলে, ৰিজাৰ্ভ বেংক RBI গভৰ্ণৰ আছিলে, নোটবিলাকত লিখা আছিলে। আৰু সেইজন গভৰ্ণৰ যেতিয়া বহুত চৰকাৰ আহিলে, আপোনালোকে বহুত চৰকাৰ দেখিলে, বহুত বিধায়ক দেখিলে, বহুত মন্ত্ৰী দেখিলে, কিন্তু আমাৰ ভাস্কৰ শৰ্মাৰ নিচিনা বিধায়ক আপোনালোকে কেতিয়াও দেখি নাপাব। মই আজি কৈছো, ইয়াত উন্নয়ন হৈছে, ইয়াত চিভিল হস্পিটেল বনাবলৈ গৈছে, ইয়াত ষ্টেডিয়াম বনি আছে, ইয়াত ৰাস্তা ঘাট 2016 চনৰ পিছত এই সমষ্টিত যেতিয়া আমি বিমল ভোটত ভাস্কৰ শৰ্মা ডাঙৰীয়াই এই সমষ্টিখন নিৰ্বাচিত কৰিছিলে, আপোনালোকে গম পায় যে বিমল ভোটত আপোনালোকে নিৰ্বাচিত কৰিছিলে। এটা আশা আছিলে যে এই সমষ্টি বহুত পিছপৰা হৈ আছে। অৰুণাচলৰ ওচৰত কংগ্ৰেছ চৰকাৰে পাহৰি গৈছিল মাৰ্ঘেৰিটা নামৰ এটা যে সমষ্টি আছে। বৰদুমচা অঞ্চলৰ ৰাইজৰ কথা পাহৰি গৈছিলে। এই অঞ্চলত যদি দেশৰ পৰিকল্পনা আগবঢ়াই লৈ গৈছে, ভাস্কৰ শৰ্মা ডাঙৰীয়াই আগবঢ়াই লৈ গৈছে। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস সবকা প্ৰয়াস। এইখন দেশৰ সকলো জাতি জনগোষ্ঠীক সমাহিত কৰি কোনো এজনে ইনক্লুচিভ ডেভেলপ কৰিবলৈ সক্ষম হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হৈছে। ইয়াত কোনো জাত পাত, ইয়াত কোনো ধৰ্ম সম্প্ৰদায়ৰ কথা নাই। যে এইখন দেশত নিজৰ মাতৃভূমি মানিব, সেইখন সেই নাগৰিকৰ লগত ভাৰতীয় জনতা পাৰ্টি সদায় আছে নাই? ৰাইজ আমাৰ মাজত কোনো ভেদাভেদ নাই। এই ভেদাভেদ, এই ডিসক্রিমিনেশন, এই রাজনীতি করছে কংগ্রেস দলে, জাত পাতের রাজনীতি, ধর্ম সম্প্রদায়ের রাজনীতি করছে। কিন্তু বিজেপি কি করছে? সে কইছে যে তিনি সিরিয়াস তরিকায় বলে সবাই হয়ে আছে সরাইর কিবা আমরা মাঠ পার্টি এখন মেডিকেল কলেজ আছে, তারপর কেমন 6খন, কিন্তু এতিয়া কেমন 4 গুণা বৃদ্ধি কৰিবলৈ সক্ষম হব ডক্টর হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ চৰকাৰখনে। সেইকাৰণে আমি ধন্যবাদ দিছোঁ। আজি 30টা সন্মানৰ মহিলাই অৰুণাচলৰ পইচা পাবলৈ সক্ষম হৈছে। প্ৰতি মাহৰ 10 তাৰিখে ডিবিটি যোগে তেওঁলোকৰ একাউণ্টত পইচা সোমাই যায়। মিছন বসুন্ধৰা সেই নামত 7,33,000 নেক্সট লেভেলত এতিয়ালৈকে প্ৰায় 400 সন্মানৰ ব্যক্তিয়ে হেৰঞ্জিয়া ব্যক্তি হ'লে ভূমিপত্তা পাবলৈ সক্ষম হৈছে। চৰকাৰী দিশত উপায় নাই, কংগ্ৰেছৰ নাপায় কাৰণে বেলেগক বন্ধকি লৈছে বুলি ইয়াত তাৰ পাৰ্টি ছেক্ৰেটাৰীক মই নাজানো। বেলেগক ভোট দিয়া মানে ৰাতি জ্বৰ উঠিব। এইকাৰণে জ্বৰ উঠিব। মোদী ডাঙৰীয়াই ইমান ভাল কাম কৰি দিছে, ভাস্কৰ শৰ্মাই ইমান কাম কৰিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাৰ্ঘেৰিটাবাসীক, ডিব্ৰুগড়বাসীক ইমান সন্মান কৰে। আৰু আপোনালোকৰ আটাইতকৈ ভাল প্ৰাৰ্থী, সৰ্বশ্ৰেষ্ঠ প্ৰাৰ্থী এজন ইয়াৰ পক্ষে কৰিছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। তেওঁ ভাৰত চৰকাৰৰ অতি দক্ষ মন্ত্ৰী। অসমৰ 5 বছৰ ধৰি